হয়তো মই থাকিলে তেওঁ এখন ঘৰলৈ নাহে বা কোনো দিনে নাহিব। আজি এইখিনি কথা সুধিবৰ বাবে গা বেয়া বুলি অফিচেই নগ'লোঁ। কথাবোৰ খোলোচাকৈ গম পাই বৰ ভাল হ'ল। মোৰ কাৰণে এখন ঘৰত অশান্তি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। কিন্তু তুমিনো কি কৰিম বুলি ভাবিছা? কৰিব লাগিব কিবা এটা, যিটো কৰিলে দুটা কুল ৰক্ষা পৰে। কথাটো মুখৰ পৰা ওলাই গ'ল নহয়, নিলে শুনিলে কথাটো বৰ বেয়া হ'ব। মই আপোনাৰ বিপদ হ'বলৈ নিদিওঁ নহয় পাপন খুৰা। নীলদাৰ বহুত দায়িত্ব আছে। ৰাখী বাইদেউক বিয়া দিব লাগিব, নিজৰ বিয়া পাতিব লাগিব, কোম্পানীৰ কথাটো নকওঁৱেই। সকলোবোৰ আপুনিয়ে চাব লাগিব। তুমি আমাৰ ঘৰখন এৰি যাম বুলি ভাবিছা নেকি? সদায়নো আনৰ ঘৰত কিমান দিন থাকিম, যাবতো লাগিবই। কি হ'ল চলিহা? ছাৰ, নতুন চাইটলৈ আপুনি বহুত দিন যোৱা নাই। বিশেষ কাম নাই যদি এবাৰ যাব নেকি? কথাটো হয় চলিহা, মই অফিচত সোমাই বাহিৰলৈ ওলাব পাহৰিয়ে গৈছোঁ। বেয়া নাপাব ছাৰ, আচল কথা সেইটো নহয়। আপুনি মেডামৰ ওপৰত বেছি ভৰসা কৰিছে। নহয় মানে ছাৰ, ভুল হৈছে যদি ক্ষমা কৰি দিব। নাই, কথাটো অৱশ্যে নোহোৱা নহয়। জোনাকীয়ে মোক প্ৰায়ে কৈ থাকে। ব'লক এবাৰ চাইডৰ পৰা গৈ আহোঁ। আহক তেনেহ'লে। আজি হঠাৎ জোনাকী নোহোৱাত চলিহে মোক চাইড চাব লগ ধৰিলে। হেৰা, কথাটো অৱশ্যে ঠিকেই কৈছে। জোনাকীৰ ওপৰত মই বেছি ভৰসা কৰা হৈছোঁ। ইমানবোৰ কথা বুজাইছে ডক্টৰ, মই কথাবোৰ বুজি পোৱা নাই। আপুনি ধৰিব পৰা নাই কাৰণেতো মই ইমানখিনি কথা ক'ব লগা হৈছে। এতিয়া মই যিখিনি ৰিপৰ্ট চাইছোঁ, ৰিপৰ্টখিনি চোৱাৰ পাছত যিটো অনুভৱ কৰিছোঁ, আপোনাৰ অতীতত কেতিয়াবা কিবা এনেকুৱা ধৰণৰ তেখেত গৰ্ভৱতী হৈছিল নেকি বাৰু? কথাখিনি মোক খুলি কওকচোন। আপুনি ক'ব নিবিচাৰিলে মই আপোনাক জোৰ নকৰোঁ, কিন্তু চিকিৎসক হিচাপে ময়ো কিছুমান কথা জানি থোৱা ভাল, আৰু আপুনি মোক চিকিৎসক হিচাপে সকলো কথা মুকলিকৈ খুলি ক'ব পাৰে। নাই, যদি আপুনি ক'ব বিচৰা নাই তেতিয়াহ'লে কোনো আপত্তি নাই, মই আপোনাক জোৰ কৰিব নোৱাৰোঁ। নাই ডক্টৰ, মই ক'ব লাগিব, মই ক'ম।
চলিহা কামবোৰ আমি ভালদৰে কৰিব লাগিব যাতে কোনো ধৰণৰ কমপ্লেইন নাহে। নতুন কাম এটা অংশু এণ্ড কোম্পানীয়ে পাইছে ছাৰ। কেনেকৈ? তাত আমাৰ টেণ্ডাৰ পেলোৱা নহ'ল। এই বিষয়ে জোনাকীয়ে গম পোৱা নাছিল? চব কথাতে মোৰ মাত দিবলৈ ভাল নালাগে। আচ্ছা, একো নাই। সকলো কাম যে পাবই লাগিব তেনেকুৱা কোনো কথা নাই। আহক ওপৰলৈ যাওঁ। ছাৰ ছাৰ এই ল'ৰা এজন আহিছিলে ছাৰ, দুদিনমান হ'ল কাম বিচাৰি পেলাই। কিবা কাম হ'ব নেকি ছাৰ আমাৰ ইয়াতে? মাতক। ভাইটি আহাচোন। এখেত ছাৰ আপুনি? মই তোমাক ক'ৰবাত দেখিছোঁ নেকি? ঠিকেই কৈছে ছাৰ, নিজে ভাল পোৱা ছোৱালীজনীকে নিজৰ কৰি ল'ব নোৱাৰিলোঁ। আপোনাৰ কোম্পানীনো কি চম্ভালিম। থেংক ইউ ছাৰ। শুনা চলিহা, হয় ছাৰ। এখেতক চাগে কামৰ খুবেই প্ৰয়োজন। পঢ়া শুনাৰ অৰ্হতা চাই ক'ৰবাত কাম এটা ঠিক কৰি দিয়ক। ঠিক আছে ছাৰ। থেংক ইউ ছাৰ। তোমাৰ নাম কি? সমীৰণ। ঠিক আছে, এখেতৰ লগত কথা পাতা, সকলো ঠিক কৰি দিব। চলিহা চাব। অঁ জোনাকী, অঁ চাইড চাব আহিছোঁ। একো অসুবিধা হোৱা নাইতো? নাই নাই, মই কথা পাতি আছিলোঁ সমীৰণ নামৰ ল'ৰাজনৰ লগত। তেওঁ কামৰ বহুত প্ৰয়োজন হৈছে, কাম এটা ঠিক কৰি দিছোঁ। আহা আকৌ। অঁ বলক। নাই, কৈ ল'ৰা সোধা নাই, বৰ বিপদত পৰিছিলে। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। বোৱাৰী, বোৱাৰী গৈছো মা। পলমে হ'ল পাই। গুৱাহাটীত যি আজিকালি ট্ৰেফিক জেম, নহ'বনো কিয়? সকলো এতিয়া খালি মানুহবোৰ গুৱাহাটীমুখী। মা, বাবাক ফোন কৰিছিলা নেকি? কৰাচোন। কৰি আছো ৰ'ব। ফোন কৰি ডক্টৰে কি ক'লে মোক জনাবা। মই আহোঁ দেই। আহোঁতে মোৰ অলপ পলম হ'ব, কিবা অসুবিধা হ'লে মোক কল কৰিবা। ফোনটো কৰিয়ে লওঁ। হেল্ল'। কি হ'ল? কিবা ব্যস্ত আছা নেকি? নাই। তেনেহ'লে ইমান গহীনত কৈছা যে? আৰে বাবা, কি হ'ল কোৱা না। নাই, একো হোৱা নাই। একো নহ'লে তুমি তেনেকৈ নাথাকা। কি হৈছে কোৱাচোন? এনেই টেনশ্যন কিয় দিছা?
ঘপককৈ যে কাম এটা বিচাৰি পাইছ এয়ে যথেষ্ট দোষ গুৱাহাটীহেন চহৰত কাম বিচাৰি পোৱাটো টান এতিয়া ভালকৈ কাম কৰ আৰু সময় উলিয়াই জোনাকীৰ সন্ধান কৰ তাকেই কিবা এটা কামত লাগি থকা বুলি গম পালে অন্ততঃ মায়ে মনত শান্তি পাব তাকেইতো গৰু ছাগলী হেৰালে পথাৰত বিচাৰিবলৈ ভাল মানুহ হেৰালে বিচাৰি পোৱাটো টান জানো তথাপিও শেষ আশা এটা কৰিছোঁ এইবাৰ যদি নাপাওঁ আশা বাদ দিম দে তই যিমান সততাৰে তাইক বিচাৰিছ বিচাৰি পাবি ভগৱান ইমানো নিৰ্দয় নহয় সঁচাইনে একেবাৰে সঁচা কথা পিছতে খালিলে নাই মই কিন্তু কেণ্টিনতে খাই আহিছোঁ মোৰ কথা চিন্তা কৰিব নালাগে দে মই বাহিৰতে কিবা এটা খাই আহিছোঁ হ'ব দে ভাগৰুৱা হৈ আহিছ ৰেষ্ট ল পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা বাবা কি হ'ল ভাগৰি অহা যেন লাগিছে যে বাবা তোমাৰ আশা সপোন সকলো শেষ হৈ গ'ল মা মানে জুলিৰ কথা কৈছোঁ ডক্টৰে কি ক'লে সেইটো কোৱা জুলিয়ে হেনো কি তাইক খং বা দুখ নিদিবা মা তুমি আগতে কথাটো কোৱাচোন ডক্টৰে কি ক'লে তাই হেনো সন্তান জন্ম দিব নোৱাৰে কি কিন্তু কিয় ডাক্তৰে কি ক'লে ডাক্তৰে ক'লে অংকুশ মই তোমাক এটা বেয়া খবৰ দিবলৈহে ওলাইছোঁ সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত দেখা গৈছে যে তোমাৰ পৰিবাৰে আৰু সন্তান জন্ম দিব পৰা অৱস্থাত নাই তেখেতে হয়তো আৰু সন্তান জন্ম দিব নোৱাৰিব এইটো হ'ব নোৱাৰে ডক্টৰৰ সৈতে মই কথা পাতিম বাপন খুৰা কি হ'ল এনেকৈ গুমুঠা মাৰি বহি আছা যে জোনাকী ক'ৰবালৈ ওলাই গৈছে নেকি ৰাখিয়ে ফোন কৰি মোকেই গালি দিছে কিয় কাৰ মনৰ ভিতৰত কি থাকে মই কেনেকৈ গম পাম ৰাখিয়ে মোক ফোনত গালি দিয়াখিনি জোনাকী এইজনে শুনিছে বোধহয়
তাৰ পাছৰ পৰাই তাই মন মাৰি আছে অকণমান আগতে তাই ক'ৰবালৈ ওলাই গ'ল কি ৰাখিয়ে কিয় গালি দিছে মই বুজি পোৱা নাই জোনাকীক লৈ ৰাখীৰ প্ৰব্লেমটো কি ঘপককৈ তাই এনেকৈ ওলাই গুচি গৈছে তোমাক গ'লো তাই গালি দিছে বাৰু জোনাকী ক'ত গ'ল মইনো কেনেকৈ জানিম যিয়ে যেনেকৈ চলে চলাওক মোৰনো কি সকলোকে শান্তি আৰু আনন্দৰে ৰাখিব বিচাৰোঁ কাৰণে মোৰহে অশান্তি এতিয়া কন্দা কটাখন নকৰিবাচোন হয়তো আমাৰ ভাগ্যতে নাছিল নাকান্দি কি কৰিম জীৱনত ইমান ডাঙৰ ভুল কৰিব নালাগিছিল জানি শুনি আমি ইমান ডাঙৰ ভুল কৰিব নালাগিছিল চব তোমাৰ দুখ কিয় মোক এবাৰো নুবুজালা মই নাজানিব পাৰোঁ কিন্তু তুমিতো জানিছিলা এতিয়া মাত্ৰ এটাই উপায় আছে আমি আমাৰ হেৰুৱা সন্তানটি বিচাৰি উলিয়াব লাগিব কি কি ক'লা আমাৰ সন্তান জীয়াই আছে সন্তান আমাৰ সন্তান জুলি ক'ত আছে আমাৰ সন্তান কোৱাচোন জুলি জোনাকীক বিচাৰি উলিয়াব পাৰিলে আমি আমাৰ সন্তানটিৰ খবৰ উলিয়াব পাৰিম